বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ভাৰতীয় ডাক বিভাগৰ GDS পদৰ অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপকামিং যি 40,500 ভেকেঞ্চি আছে সেই সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত নিশ্চয় এখন নটিফিকেশ্যন দেখিছে, 17/5/2024 তাৰিখে ওলোৱা এখন নটিফিকেশ্যন। এই নটিফিকেশ্যন অনুসৰি যিখিনি তেওঁলোকৰ ট্ৰেন্সফাৰ চাইকেলবিলাকৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিছে, কোনটো চাইকেলৰ পৰা কেতিয়া ট্ৰেন্সফাৰ হ'ব। এই কামখিনি শেষ হোৱাৰ পিছতেই GDSৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে। আৰু ইয়াতো এই নটিছখনতো এই 17 তাৰিখলৈ নটিছখনতো অনলাইন আবেদনৰ বিষয়ে ইয়াত লিখা আছে যে ইতিমধ্যেই কিছু ডিলে হৈছে, গতিকে অতি সোনকালেই যে প্ৰকাশ পাব সেই কথাটো স্পষ্ট হৈ পৰিছে। আৰু আপোনালোকক ভিডিঅ'টো কেনেদৰে আবেদন কৰিব লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, আৰু কোন পোষ্টত কেনেধৰণৰ চেলাৰী, এই সকলোখিনি কথা ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে যোৱাবাৰৰ যিটো ভেকেঞ্চি আছিলে তাৰ গ্ৰামীণ ডাক সেৱক GDS, তাৰ কাৰণে আপোনালোকক দেখাই দিছোঁ কেনেধৰণৰ আছিলে। এইটো যোৱাবাৰ যিটো GDSৰ অনলাইন হৈছিলে সেই অনলাইন আবেদন আৰম্ভ হৈছিলে জুলাই মাহত, গতিকে এইবাৰ জুলাই মাহৰ আগতেই হোৱাৰ সম্ভাৱনা আছে ডাক সেৱকৰ কাৰণে। অনলাইন এপ্লিকেশ্যন ইনভাইটেড দেখিছে এইখিনি, যোৱাবাৰ এডভাৰটাইজমেণ্টৰ পৰা সকলোখিনি দেখাইছোঁ। NXR 1 2 3 কেইবাটাও আছে। বহুতেই জানিব বিচাৰি আছিলে আপোনালোকৰ মাজত কেনেদৰে আবেদন কৰিব লাগিব, কি লাগিব। এংগেজমেণ্ট স্কিমবিলাক দেখিছে আপোনালোকে, ডেটবিলাক দিছে এনেদৰেই থাকিব। আৰু কি কেটেগৰী থাকিব, কেটেগৰীবিলাকত চাওক BPMৰ কাৰণে 12,000 পৰা 29,000 টকা, এই ABPM বা ডাক সেৱকৰ কাৰণে 10,000 পৰা 24,000 টকা পৰ্যন্ত চেলাৰী। গতিকে ইয়াত মেট্ৰিকৰ যিটো নম্বৰ, সেই নম্বৰটো যদি ভাল হয় আপুনি ডাইৰেক্ট পোৱাৰ চান্স থাকে। গতিকে কেটেগৰী ৱাইজ অলপমান নম্বৰ কিছু কম বেছি হয়, গতিকে ইয়াত কোনো ইণ্টাৰভিউ নহয়। গতিকে আপুনি যদি এটা চাকৰি মেট্ৰিক পাছৰ হেৰি কৰি আপুনি পাই যায়, ভৱিষ্যতলৈ আপুনি সেই চাকৰিটো বেছ কৰি অন্যান্য পঢ়া শুনাখিনিও আপুনি আগবঢ়াই নিব পাৰিব। এইটো যে ফুল টাইম জব বুলি নহয়, আপুনি কম সময় দিও আপুনি অন্যান্য পঢ়া শুনাও কৰি থাকিব পাৰিব, অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন চলাব পাৰিব। গতিকে এটা খুব ভাল সুবিধা, বিশেষতঃ মধ্যবিত্ত পৰিয়ালৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে। যদি GDSত আপুনি আপোনাৰ মেট্ৰিকত নম্বৰ যদি আপুনি ষ্টাৰ পাইছে 75 বা 85, এনেকুৱা ধৰণৰ হ'লে চান্স পোৱাৰ যথেষ্ট সুযোগ থাকে। আৰু কেটেগৰী ৱাইজ কিছু কমো হয়। যোৱাবাৰ অৱশ্যে 80 আশে-পাশে আছিলে কাট অফ, 75ৰ প্লাছতো বহুতে পাইছিলে, 70 আৰু 75ৰ তলতো পাইছিলে। কেটেগৰী ৱাইজ মেৰিট লিষ্টটো বেলেগ বেলেগ হয়। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি কথা ডিটেইলছ ইয়াত পাব আপোনালোকে। আৰু আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব, এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাৰ লগে লগে আপোনালোকক জনাম। গতিকে এই ডাক সেৱকৰ কি কাম কৰিব লাগিব ইয়াত লিখা আছে, কেনেদৰে এংগেজমেণ্ট কৰা হ'ব ডাক সেৱকৰ বিষয়ে, আটাইকেইটা পোষ্টৰ বিষয়ে আপোনালোকক জনাই দিম। আপোনালোকে নিশ্চয় দেখিছে কিখিনি মেট্ৰিকৰ কোৱালিফিকেশ্যনটো লাগিব, তেওঁলোকে কি কাম কৰিব লাগিব। ইমান জটিল কাম নহয় ডাক বিভাগৰ। গ্ৰামীণ ডাক সেৱক, গ্ৰামীণ যিবিলাক ব্ৰাঞ্চ তাত আপোনালোকক নিযুক্তি দিব। এজ লিমিটটো আপোনালোকে চাই ল'ব, মিনিমাম 18 বছৰ লাগিব সেইটো নিশ্চয় জানে, আৰু মেক্সিমাম আপোনাৰ 40 বছৰলৈকে দিছে। গতিকে আৰু ৰিলেক্সেশ্যন আছে, বিভিন্ন এজ ৰিলেক্সেশ্যন OBC, MOBC, SC, ST, PWD সকলোৰে কাৰণে ৰিলেক্সেশ্যন আছে। আপ টু 5 ইয়াৰ্ছলৈকে আছে, মানে 45 বছৰলৈকে চাকৰিটো পোৱাৰ সুযোগ থাকে। যথেষ্টখিনি হেৰি আছে, আপোনালোকে নিশ্চয় দেখিছে। এই চিডিউলবিলাক আছে, SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, এনেধৰণৰ আছে। PWD প্লাছ OBC 13 বছৰ পৰ্যন্ত আছে। বহুত আছে, ৰিলেক্সেশ্যন আছে, বহুত ব্যৱস্থা আপোনালোকে নিশ্চয় দেখিছে। অৰ্ডাৰ কোৱালিফিকেশ্যন কিবা লাগিব নেকি, লোকেল লেংগুৱেজটো আপুনি জানিব লাগিব। যিটো চাৰ্কুলত আপুনি আবেদন কৰিব, ধৰি লওক আপুনি অসমতে কৰিলে, অসমৰ ইয়াত কৰিলে আপুনি অসমীয়াটো জানিব লাগিব। বৰাক ভেলীত কৰিলে বাঙালীটো আপুনি জানিব লাগিব, বাংলা জানিব লাগিব। তেনেধৰণৰ মানে লোকেল নলেজটো আপোনাৰ থাকিব লাগিব যিটো ব্ৰাঞ্চত আপুনি। আৰু এটা বুলি নহয়, কেইবাটাতো আপুনি আবেদন কৰিব পাৰে, 1, 2, 3, 4, 5টালৈকে আপুনি প্ৰিফাৰেঞ্চত আপুনি দিব পাৰে। আৰু কেইবাখনো লিষ্ট ওলায়, গতিকে আপোনাৰ প্ৰথম লিষ্টতে যদি নম্বৰ ভাল হৈ অহাৰ আপোনাৰ সুযোগ থাকে। আৰু বহু যুৱক যুৱতীয়ে কিন্তু মেট্ৰিকৰ নম্বৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চাকৰিটো পাইছে। Selection procedure দেখিছে, এপ্লিকেশ্যন উইল বি শ্বৰ্ট লিষ্টেড অন এংগেজমেণ্ট অন দি বেচিছ অফ দি চিষ্টেম জেনেৰেটেড মেৰিট লিষ্ট। The merit list will be prepared on the basis of the marks obtained in the as examined in the subject অৰ্থাৎ ক্লাছ 10লৈকে যিটো আছে তেওঁলোকৰ ছেকেণ্ডেৰী স্কুলৰ এক্সামিনেশ্যনৰ 10 ষ্টেণ্ডাৰ্ডত যিটো মাৰ্কছ আছিলে সেই মাৰ্কছৰ ওপৰত ভিত্তি কৰি পাব। অৰ্থাৎ মেট্ৰিকৰ নম্বৰ
বা ক্লাছ 10ৰ ফাইনেলৰ নম্বৰটোৰ ওপৰত ভিত্তি কৰি আপুনি চাকৰিটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ভালদৰে এপ্লিকেশ্যনখন কৰিব লাগিব। এপ্লিকেশ্যনৰ কেনেদৰে কৰিব লাগিব সেইখিনি কথাও আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। অলপ ভুল হ'লে আপোনাৰ নম্বৰ ভাল থাকিলেও কিন্তু আপুনি নাপাব। গতিকে বহু প্ৰাৰ্থীয়ে জানিব বিচাৰি আছিল আৰু এই চাকৰিটোৰ বিষয়ে জানিব বিচাৰি আছিল। যদিও দৰমহা 12,000ৰ পৰা আৰম্ভ হৈছে, পিছত বাঢ়ি 30,000লৈকে হয় আৰু অন্যান্য যিখিনি কাটিবলগীয়া চৰকাৰী সেইখিনি ইয়াত হয়। মানে আপুনি ৰিটায়াৰমেণ্টত এটা পইচা পাব আৰু বহুতেই এনেধৰণেও কৰিব পাৰি আপোনাৰ। আৰু ইয়াত গ্ৰেড ছিষ্টেম থাকিলে নম্বৰবিলাক কেনেকৈ ধৰা হ'ব সেই কথাটো ইয়াত ধুনীয়াকৈ দিছে। সকলোখিনি কথা স্পষ্টকৈ উল্লেখ আছে। গতিকে আপুনি দেখিছে, it is to be clarified that the candidates are not required. গ্ৰেডটোৰ অনুযায়ী আপুনি নম্বৰটো তাত ভৰাই দিব লাগিব। কমিউনিকেশ্যন অফ চিলেকশ্যন এইখিনি কেনেদৰে চিলেকশ্যন কৰা হ'ব সকলোখিনি দিছোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো পজ কৰি লৈ চাই ল'ব। আৰু সকলোখিনি কম্পিউটাৰ জেনেৰেটেড থ্ৰু সেইখিনি কৰা হ'ব। আপোনালোকৰ নম্বৰখিনি তেনেদৰে চোৱা হ'ব। নিশ্চয় দেখিছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিছে। ডিপাৰ্টমেণ্ট অফ এংগেজিং অথৰিটিজ টু ইজ পোষ্ট ৰিজাৰ্ভ দি ৰাইট অফ দি মডিফাই। তেওঁলোকে মডিফাই কৰিব পাৰে। পোষ্টৰ সংখ্যা যিমানটো থাকে পিছত কেতিয়াবা বাঢ়ি যায়, কোনোবা চাইকেলত হেৰি হৈ যায়, কমি নাযায় কিন্তু পোষ্টৰ সংখ্যা। সেইকাৰণে মডিফাই কথাটো কৈছে। দেখিছে আপুনি পোষ্টবিলাক কোন ডিষ্ট্ৰিক্টত কেনেদৰে আছে, কেটেগৰী ৱাইজ কেনেদৰে আছে নাম্বাৰ অফ পোষ্ট। দেখিছে এই আণ্ডাৰটেকিং কেইখন দিব লাগিব। এইখন খুব জৰুৰী। এনেক্সাৰটো এই আণ্ডাৰটেকিংখন আপুনি দিব লাগিব। আৰু ডিক্লেয়াৰ ডেট আই ডেট চন ডাটাৰ অফ এই ডিক্লেৰেশ্যনখন আপুনি দিব লাগিব। এইখন এখন ডিক্লেৰেশ্যন এনেক্সাৰ 3 আছে, এইখনো আপুনি দিব লাগিব। ইয়াৰ ডিক্লেৰেশ্যন কেইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰখাই থ'ব। আণ্ডাৰটেকিং দেখিছে, আণ্ডাৰটেকিং এইখন দিব লাগিব। এইখিনি খুব জৰুৰী কথা, বহুতেই নাজানে। ফিল আপ কৰি দিয়ে কিন্তু আণ্ডাৰটেকিং বা এইখিনি ভালদৰে ফিল আপ নকৰাৰ কাৰণে নম্বৰ ভাল থকাৰ কাৰণেও তেওঁলোকে নাহে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। পে'মেণ্ট জেনেৰেল কেটেগৰীৰ কাৰণে 100 ৰুপিজ আছে আৰু অন্যান্য কেটেগৰীৰ কাৰণে ইয়াত ৰিলেক্সেশ্যনৰো ব্যৱস্থা আছে। অন্য কেটেগৰীবিলাকৰ কাৰণে ৰিলেক্সেশ্যনৰো ব্যৱস্থা আছে। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। পে'মেণ্ট আপোনালোকৰ যিসকল জেনেৰেল কেটেগৰী তেওঁলোকে 100 দিব লাগিব আৰু অন্যান্য SC ST কেটেগৰীৰ কাৰণে তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। ফিমেলৰ কাৰণে ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে। গোটেই প্ৰচেছটো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক দেখালোঁ। অনলাইন এপ্লিকেশ্যনৰ গোটেই প্ৰচেছটো শেষলৈকে আপোনালোকে কেনেদৰে কৰিব লাগিব। আৰু অলপো যদি ভুল হয় আপোনালোকে নিশ্চয় পোৱাত অসুবিধা হ'ব। আৰু এইবাৰো যোৱাবাৰ যেনেদৰে জুলাইত আৰম্ভ হৈছিলে, এইবাৰো জুন জুলাইতে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিখিনি ট্ৰেন্সফাৰ পৰ্টেলৰ কামখিনি তেওঁলোকে চলাই আছে। গতিকে কি ডকুমেণ্ট আপলোড কৰিব লাগিব কিছুটো আপলোড এই ডকুমেণ্টখিনি কি ডকুমেণ্ট আপলোড কৰিব লাগিব। মেট্ৰিক ষ্টেণ্ডাৰ্ডৰ মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি লাগিব। লগতে আপোনাৰ ধৰি লওক অন্যান্য PRC হওক, কাষ্টৰে হওক, এনেধৰণৰ যিখিনি ডকুমেণ্ট সেইখিনি নিৰ্দিষ্ট চাইজত আপুনি আপলোড কৰিব লাগিব। গতিকে আপোনালোকে যদি প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে, আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব নিযুক্তি সম্পৰ্কীয় এনে বা বাতৰিৰ কাৰণে। আজিলৈ আহোঁ। ধন্যবাদ।